ইয়াতে আপোনালোকে দেখিছে খবৰ কেইটামান আমি বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে গোটেইকেইটা খবৰ আমি আলোচনা কৰিম আপোনালোকে ইয়াতে চাওক অসমৰ শিক্ষা খণ্ডৰ কাঠামো শক্তিশালীকৰণ ইয়াতে কেবিনেটত বিধেয়ক সংশোধনী বিধেয়ক অনুমোদন জনোৱা হৈছে লিখিছে সত্যাসত্য নিৰূপণ শক্তিশালী কৰা যোগ্য বিদ্যালয়ৰ বৈধকৰণ নথিপত্ৰ সৰলীকৰণ ষষ্ঠ অনুসূচিত ৰেহাই দিয়া আৰু শিক্ষকসকলৰ দৰমহা 6% বৃদ্ধি কৰাৰ বাবে অসম শিক্ষকসকলৰ সেৱাৰ প্ৰাধিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025ৰ অনুমোদন তো 6% দৰমহা বৃদ্ধি কৰাক লৈ ইয়াতে এখন বিধেয়ক ইতিমধ্যে কি কৰিছে অনুমোদন জনোৱা হৈছে আৰু ইয়াতে এমপ্লয়ীসকলৰ কাৰণে যিসকল প্ৰভিন্সিয়েলাইজ স্কুলৰ অশিক্ষক কৰ্মচাৰী আছে বা এমপ্লয়ী আছে তেওঁলোকৰ দৰমহা 5% বৃদ্ধি 6% বৃদ্ধি কৰাক লৈ ইয়াতে খবৰ এটা আছে আৰু তেওঁলোকে সেৱাৰ পঞ্চম বছৰৰ পৰা প্ৰাদেশিক বিদ্যালয়ৰ অশিক্ষক যদি কৰ্মচাৰী হয় সেৱাৰ পঞ্চম বছৰৰ পৰা তেওঁলোকে 6% বাৰ্ষিক বৃদ্ধি হ'ব মানে 5 বছৰ কাম কৰিলে কাম কৰাৰ পিছত পঞ্চম বছৰৰ পৰা তেওঁ 6%কৈ দৰমহা প্ৰত্যেক বছৰতে বৃদ্ধি হৈ যাব তাৰপিছত আৰু আমাৰ ভালেকেইটা খবৰ আছে এইখিনি খবৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে দেখিছে আপোনালোকে কৰ্মচাৰীক কি লাভ হ'ব কৰ্মচাৰীসকলৰ ইয়াতে এই যিখিনি খবৰ এই খবৰখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ ফেচবুক পেজত তেওঁ এইখিনি আপলোড কৰা হৈছে তেওঁৰ দ্বাৰা তো আমি এতিয়া লিখিম কি পঢ়িম সিহঁতে কি কৈছে উন্নত বেতন শক্তিশালী সামাজিক সুৰক্ষা আৰু সুৰক্ষিত কৰ্ম পৰিৱেশ আনুষ্ঠানিক নিয়োগপত্ৰ প্লাছ স্বাস্থ্য পৰীক্ষা খণ্ডৰ বিভিন্ন খণ্ডৰ কৰ্মচাৰীৰ অন্তৰ্ভুক্তি মহিলা কেন্দ্ৰিক সংস্কাৰ প্ৰসূতিকালীন ছুটিসহ বেতন কৰ্তন নোহোৱাকৈ ছুটি লাভ কৰাৰ সুচলতা আহিছে যোগ্যতা পূৰ্বৰ 240 দিনৰ পৰিৱৰ্তে 180 দিন তো দেখিলে আপোনালোকে ইয়াতে প্ৰসূতিকালীন যিখিনি মহিলাসকলৰ প্ৰসূতিকালীন ছুটি ইয়াতে তেওঁলোকৰ বেতন কৰ্তন নোহোৱাকৈ তেওঁলোক ছুটি দিয়া হ'ব তো ইয়াতে লিখিছে ধুনীয়াকৈ কথাখিনি তাৰপিছত চাম কৰ্মক্ষেত্ৰৰ নিৰাপত্তা আৰু স্বাস্থ্য কৰ্ম পৰিস্থিতি সংহিতা একক পঞ্জীয়ন একক অনুজ্ঞাপত্ৰ একক ৰিটাৰ্ণ মহিলা সকলো খণ্ডত আৰু নিশা কাম কৰাৰ অনুমতি বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা নিযুক্তি পত্ৰ বাধ্যতামূলক প্ৰৱাসী কৰ্মীৰ সুৰক্ষা বৃদ্ধি তাৰপিছত লিখিছে সামাজিক সুৰক্ষা সংহিতা বিভিন্ন ক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰীক আইনগত স্বীকৃতি কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ পৰিসৰ বৃদ্ধি ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা তহবিল স্থাপন যাতায়াতত সংঘটিত দুৰ্ঘটনাৰ বাবে ক্ষতিপূৰণ নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মচাৰী সকলো সুবিধা পাব প্লাছ 1 বছৰৰ পিছত বেতন বৃদ্ধি ঔদ্যোগিক সম্পৰ্ক সংহিতা নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মীয়ে সকলো সুবিধা পাব প্লাছ 1 বছৰৰ পিছত বেতন বৃদ্ধি 51% কৰ্মীৰ সদস্যতা থাকিলে সেই সংস্থাই স্বীকৃতি হ'ব সকলো ওজৰ আপত্তি দ্ৰুত সমাধান কৰ্মচাৰী বৰ্খাস্ত অনুমতিৰ সীমা 300 জনলৈ বৃদ্ধি হৰতাল তলাবন্ধৰ বাবে 14 দিনৰ আগতীয়াকৈ জাননী জাৰি কৰিব লাগিব তাৰপিছতে লিখিছে বেতন সংহিতা সকলো কৰ্মীৰ বাবে একেটা ন্যূনতম বেতন সমান কাম সমান বেতন বৰ্ধিত সময়ৰ বাবে দ্বিগুণ বেতন সময়মতে প্ৰদান কৰাটো বাধ্যতামূলক তাৰপিছত লিখিছে ভাৰতৰ নতুন শ্ৰম আইনৰ বিৱৰণ ভাৰতে 29টা পুৰণি শ্ৰম আইনৰ সলনি 4টা আধুনিক শ্ৰম সংহিতাৰ অনুপ্ৰৱৰ্তন কৰিলে বেতন ঔদ্যোগিক সম্পৰ্ক সামাজিক সুৰক্ষা কৰ্মক্ষেত্ৰৰ নিৰাপত্তা স্বাস্থ্য কৰ্মৰ পৰিস্থিতি তো দেখিলে আপোনালোকে ইয়াতে ভালেকেইটা খবৰ আৰু আমি ইয়াতে লাষ্টৰ পেজটো চাইছোঁ ইয়াতে লিখিছে এই পৰিৱৰ্তন কিয় পুৰণি আইনসমূহ পুৰণি ধাৰণাৰ আৰু জটিল আছিল নতুন সংহিতা একক পঞ্জীয়ন একক অনুজ্ঞাপত্ৰ একক ৰিটাৰ্ণ আৰু সম্পূৰ্ণ ডিজিটেল অনুগত্যতা থাকিব উদ্যোগৰ সুবিধা বৃদ্ধি প্লাছ কৰ্মচাৰী সুৰক্ষাৰ শক্তিশালীকৰণ তো দেখিছে আপোনালোকে ভালেকেইটা খবৰ আমি আলোচনা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব